আমি ইনফৰমেশ্যন পাই পেলাই আজি আহিলোঁ। আমাৰ পুলিচ প্ৰশাসন আৰু আমাৰ মেজিষ্ট্ৰেট ছাৰো আহিছে লগত। আহি পেলাই আজি আমি জেগাবোৰ চালোঁ। আমাৰ MVI গোটেই গাড়ীবিলাক ইনভেণ্টৰী ইনস্পেক্ট কৰিলে। কৰাৰ পিছত আমি এই জেগাটুকুৰা আমি চিল কৰি থৈ যাম। তাৰপিছত আমি পুলিচৰ লগত সহযোগিতা কৰিম। তেওঁলোকে ফাৰ্ডাৰ এনকুৱাৰী কণ্ডাক্ট কৰিব আৰু আয়ুক্ত ছাৰক আমি এই বিষয়ে অৱগত কৰিম। আৰু আমি তেওঁক যেতিয়া অনাৰক সুধিছোঁ, তেওঁ কোনোখন গাড়ীৰ মানে মুখেৰে কৈছে কাৰো এইটো লিগেল ডকুমেণ্টছ দিব পৰা নাই, কাৰণ তেওঁ অথৰাইজে নহয়। এইবিলাক গাড়ী তেওঁ কেনেকৈ স্ক্ৰেপ কৰিব? অনাৰে মাইনা বুলি কোনোবা এজন আছে। মাইনা বুলি ল'ৰা এজন আছে, এতিয়া এইখিনিতে আছে। ল'ৰাটো মাইনা বুলি এজন ল'ৰা আছে। তেওঁ এই অনাৰ বুলি কৈছে, আৰু গাড়ী এজন মাটিৰ মালিক আছে, তেওঁ লিজত দিছে বুলি কৈছে। তো দুইজনৰ সাক্ষী কৰিয়ে আমি গোটেই কামটো কৰিছোঁ। তো আমি এইটো ফাৰ্ডাৰ আইনমতে যি ব্যৱস্থা হয় তেওঁলোকৰ ওপৰত লোৱা হ'ব। সন্দেহজনক কিবা পাইছে নেকি? সন্দেহজনক মানে আমি এতিয়া HR গাড়ী আছে ইয়াত, হাৰিয়ানাৰ গাড়ী, ইয়াত এটা বাহিৰৰ গাড়ী। এতিয়া এইবোৰ গাড়ী কিমান পেপাৰ চালে আমি গম পাম যে কিমান এইবিলাক চুৰি গাড়ীও হ'ব পাৰে, বা কেনেকৈ পালে, চ'ৰ্চটো ক'ত, এই গোটেইখিনি বস্তু আমি তন্নতন্নকৈ চাম। হয়। পাছৰ পদক্ষেপ মানে আমি মই এজাহাৰ দিম, দ্বিতীয় হিচাপে মই এজাহাৰ দিম আমাৰ পুলিচ প্ৰশাসনক। তেওঁলোকেও নিজৰ ফালৰ পৰা ইনভেষ্টিগেট কৰিব, বা আমিও দ্বিতীয় অফিচৰ ফালৰ পৰা গাড়ীবিলাকৰ ৰেকৰ্ড ভেৰিফাই কৰিম, আৰু ফাৰ্ডাৰ যি ওলাই তাৰ ওপৰত আমি একশ্যন লোৱা হ'ব।